ৰাজ্যসভাত দুখনকৈ আসন খালী হোৱাৰ পিছতেই এতিয়া উজনি অসমত অসম গণ পৰিষদ দলৰ এজন শক্তিশালী নেতাৰ নাম বহুলভাৱে চৰ্চিত হৈছে। তেওঁ হৈছে অসম গণ পৰিষদৰ বৰ্তমানৰ অন্যতম সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ। অসম গণ পৰিষদ দলৰ দুৰ্দিনতো এইগৰাকী নেতাই আঞ্চলিকতাবাদৰ শক্তি প্ৰদৰ্শন কৰি সেৱা আগবঢ়াইছিল বহু বছৰ। 2011 চনৰ পৰা 2016 চনলৈ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদকৰ লগতে পৰৱৰ্তী সময়ত সভাপতি আসনত অধিষ্ঠিত হৈ ৰাজ্যজুৰি দলটোৰ হকে বিভিন্ন আন্দোলন আৰম্ভ কৰি শক্তিশালী আঞ্চলিকতাবাদী ধাৰা অব্যাহত ৰাখিছিল। কেৱল এয়াই নহয়, ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ সেই সময়ৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ আৱাসগৃহতো প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰবল প্ৰতিবাদ কৰি দেশৰ ৰাজনৈতিক ক্ষেত্ৰত চৰ্চা লাভ কৰিছিল। বৰ্তমান জ্যোতিষচিত্ৰ বনৰ উপাধ্যক্ষ হিচাপে কৰ্মসেৱাৰ আগবঢ়োৱা সুনীল ৰাজকোঁৱৰৰ নামটো ৰাজ্যসভাৰ বাবে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ৰমেন কলিতাৰ পিছতেই সুনীল ৰাজকোঁৱৰৰ নামটো ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিত আবেদন দাখিল কৰিব সুনীল ৰাজকোঁৱৰেও। ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে। হয়, আলোচনা প্ৰবলভাৱে হৈছে আৰু আমি অৱশ্যে খোৱাং বিধানসভা সমষ্টিৰ কাৰণে আমি কাম কৰি আছোঁ। যোৱাকালিলৈকে আমি ৰাতিলৈকে গোটেই বানপীড়িত ৰাইজৰ মাজত 2-2.5 বজালৈকে আমি বান সাহায্য আছোঁ। আৰু এটা কথা সত্য যে আমাৰ বিভিন্ন ফালৰ পৰা দলৰ ভিতৰৰ আৰু বাহিৰৰ পৰা আমাক অসমৰ জাতীয় জীৱনৰ সমস্যাবিলাকক উচ্চ সদনত সবলভাৱে উত্থাপন কৰাৰ খাতিৰত আমাক উজনিৰ এটা বলিষ্ঠ কণ্ঠ হিচাপে উত্থাপন কৰিবৰ বাবে সকলোৱে আমাক আশীৰ্বাদ আৰু সহযোগিতা জনাইছে। আৰু ময়ো মন স্থিৰ কৰিছোঁ, যদিও বহুতে মই আবেদন কৰিছোঁ বুলি বিভিন্ন প্ৰচাৰ মাধ্যমতো প্ৰচাৰ হৈছে, কোৱাটো হৈছে, কিন্তু মই আচলতে দিয়া নাই। মই আবেদন জনাম। আবেদন জনাবৰ বাবে মই নিশ্চিতভাৱে দলৰ নেতৃত্বক আমাৰ আবেদন জনাম আৰু তেখেতসকলৰ বিবেচনাত হ'ব যে দলৰ এই সময়ত এটা যিটো নৱপ্ৰজন্ম তথা বলিষ্ঠতাৰ কথা আহিছে, দলৰ জাতীয় জীৱনৰ কথা সঠিকভাৱে উত্থাপনৰ কথা আহিছে। গতিকে নিশ্চিতভাৱে আমি আশাবাদী আৰু আমি এই ক্ষেত্ৰত আগবাঢ়িছোঁ। যিহেতু আপুনি চিত্ৰবনৰ উপাধ্যক্ষৰ গুৰুত্বপূৰ্ণ দায়িত্বটো আছে, হয়, এনেস্থলত আপোনাক দলে প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত কিমান গ্ৰহণযোগ্যতা আছে বুলি আপুনি ভাবিছে? নহয়, চাওক, এইটো দলৰ বিবেচনাধীন হ'ব। আমাৰ বহুতেই বিচাৰিছে, বিচৰাটোতো বহুতেই বিচাৰিছে। মই বিচৰা নামত বিচাৰিব বিচৰা নাছিলোঁ। সেইকাৰণে মই বিশেষভাৱে মনোনিৱেশ মই খোৱাং বিধানসভা সমষ্টিতে পূৰ্বৰ পৰাই মই তাত 11 চনৰ বিধানসভাত উঠিছোঁ আৰু মই সকলো সময়তে দুখে সুখে মই সমষ্টিৰ চুক কোণ মই জানো আৰু চুকে কোণে মই ঘূৰি আছোঁ। কিন্তু এতিয়া কথাটো আহিছে যে এটা বিভিন্ন পক্ষৰ পৰা আমাৰ দলৰ ভিতৰে বাহিৰে মই কৈছোঁ, আপুনি গম পাব সময়ত সকলোৱে মোক যথেষ্ট উৎসাহ দিছে। বিশেষকৈ দলটোৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত, সামগ্ৰিকভাৱে আমি দলৰ নেতৃত্বৰ স্বাৰ্থত উজনি অসমৰ বাবে এটা বুলিয়ে নহয়, যদি উজনি অসম কোৱা হৈছে, আমিতো অসমৰ জাতীয় জীৱনত বিভিন্ন জাতীয় সংগঠনৰ লগত অসম গণ পৰিষদৰো যুৱ পৰিষদৰ সভাপতিৰ লগতে পূৰ্বতে মই সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছোঁ আৰু অতি দুৰ্দিনতো দলক সন্মুখৰ পৰা আমি নেতৃত্ব দিয়াৰ এটা নিশ্চিতভাৱে এটা অভিজ্ঞতা আছে। আৰু দ্বিতীয়তে দলৰ নেতৃত্বই বিশেষকৈ যথেষ্ট আমাক দায়িত্ব দিছে। উপসভাপতিৰ দৰে কেন্দ্ৰীয় সমিতিয়ে আমাক দায়িত্ব দিছে। এতিয়াও জেনেৰেল ছেক্ৰেটাৰী সাম্প্ৰতিক সময়ত আমি কাৰ্যনিৰ্বাহ কৰি আছোঁ। গতিকে এইটো দলৰ বিবেচনাধীন হ'ব। এইটো নহয় যে দলে দলৰ গ্ৰেটাৰ ইণ্টাৰেষ্টত জাতিটোৰ বা সংগঠনৰ বা সকলো ক্ষেত্ৰৰ সংগঠনৰ সাংগঠনিক দিশৰ ওপৰত সকলো দিশত বিবেচনা নিশ্চিতভাৱে কৰিব। আৰু এই ক্ষেত্ৰত সেয়েহে আমাৰ বিভিন্নজনে দিছে, যিজনে উপযুক্ত বুলি ভাবে তেখেতেইতো দলত পাব, ময়ে পাবই লাগিব, তেওঁ নাপাব। ইয়াত কথাটো অহা নাই। ইয়াত কথাটো শুভলেখন এটা হৈছে যে আমাৰ জ্যেষ্ঠৰ পৰা যুৱৰ বা কনিষ্ঠলৈকে বিভিন্নজনে আজি এই বিষয়ত সজাগতা বা তেওঁলোকে নিজৰ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে এই কথাটো এটা প্ৰতিযোগিতা মন, এইটো এটা
কোনো আমাৰ হেৰি নহয়, বিসম্বাদ বা আমাৰ মাজত অনৈক্য কথাটো অহা নাই। ইয়াত এটা শুভ লক্ষণ হৈছে যে অসম গণ পৰিষদৰ বহু নেতৃত্ব আছে, যিসকলে নিজকে যোগ্য বুলি ভাবে, যিসকলে দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা দলৰ গুৰুত্বপূৰ্ণ মানে সাংসদ সংসদত বিশেষকৈ মানে উচ্চ সদনত নিজৰ ভূমিকা, নিজৰ পাৰদৰ্শিতা জাতিটোৰ ক্ষেত্ৰত দিয়াৰ প্ৰয়াস কৰিছে। এইটোতো শুভ লক্ষণে হয়। আৰু আমিও সেই ক্ষেত্ৰত বেছি অত্যন্ত মনোবল পাইছোঁ, সাহস পাইছোঁ যে আমাৰ ক্ষেত্ৰতো বিশেষভাৱে আমাক মানে আহ্বান জনোৱা হৈছে। আৰু আমিও এতিয়া ইচ্ছা প্ৰকাশ কৰিছোঁ যে মানুহৰ ৰাইজৰ বিভিন্ন সংগঠনৰ যি আমাৰ প্ৰতি আহ্বান, সেই আহ্বানক আমি সন্মান জনাই আমি আবেদন কৰিম। আৰু আবেদন কৰাটোতো কোনো এইটো কথা নহয় যে সকলোৱে আবেদন কৰিব পাৰে, ময়ে কৰিব লাগে, বেলেগে কৰা কথাটো অহা নাই। আমি সকলোকে শুভেচ্ছা দিছোঁ। আৰু আমাৰ দলৰ নেতৃত্বই দলৰ গুৰু দায়িত্বত আছে, যিটো প্ৰাসংগিক অনুভৱ কৰিব নিশ্চিতভাৱে সেইটোৱে সিদ্ধান্ত হ'ব। সেইটোৱে